উমৰাংচুৰ কয়লা খনিত অঘটন সংঘটিত হোৱাৰ পিছত উমৰাংচুৰ কয়লা খনিত শ্ৰমিক আবদ্ধ হোৱা ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে যদি উদ্ধাৰ অভিযান চলাইছিল সেই উদ্ধাৰ অভিযান কি হ'ল সকলোৱে গম পালে আৰু তাৰ পাছত আৰম্ভ হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়া। এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে মন্তব্য কৰিছে এই সন্দৰ্ভত এই মন্তব্য শুনাব বিচাৰিছো। মাইনিং ইলিগেল যে মাইনিং চলি আছে অসমত অসম চৰকাৰ বিজেপি চৰকাৰ 100% জ্ঞাত আৰু বিজেপি চৰকাৰৰ ছত্ৰছায়াতে এই সব ইলিগেল মাইনিং চলি থাকে। আমি কিছুদিন আগত তিনচুকীয়াত গৈছিলোঁ, তাতে আপোনাৰ PUC পাব্লিক আণ্ডাৰটেকিং কমিটি আমি তাতে গৈ তেনেকুৱা পাইছোঁ যিখিনি লিগেল মাইনিং এনে পৰি আছে তাতে কোনো মাইনিং হৈ থকা নাই আৰু ইলিগেল মাইনিং অন্য সাইডে হৈ তাতে একেবাৰে হাজাৰ হাজাৰ আপোনাৰ টন ইলিগেল কোল কয়লা তাতে মানুহে জমা কৰিছিল। আমি সেইখিনি সিজ কৰাইছিলোঁ আৰু তিনচুকীয়া ডিচিৰ লগত আমাৰ যেতিয়া মিটিং হৈছিল তাত যে ইলিগেল কয়লা তাতে জমা কৰি ৰাখিছে বহু হাজাৰ মেট্ৰিক টন আৰু সেই কথা বাৰ্তা তেখেতসকলে স্বীকাৰ কৰিছিল আৰু সেইখিনি কিন্তু সিজ কৰাইছিলোঁ আমি। এইটো প্ৰায় 6 মাহমান হ'ল আমি সচককে তাতে চাইছোঁ। ডেইলি শ ইলিগেল কয়লা ট্ৰাক তাৰ পৰা ওলাই আহে আৰু লিগেল মাইনিংটো হৈ থকা নাই। তো এই যে শ ট্ৰাক তিনচুকীয়াৰ পৰা পাৰ হয় বা ডিমা হাছাওৰ পৰা য'ৰ পৰা পাৰ হয়, যেতিয়া লিগেল মাইনিং অসমত হৈ থকা নাই শ কয়লা ট্ৰাক ক'ৰ পৰা আহে? গোটেইখিনি ইলিগেল মাইনিং কৰি তাতে জমা ৰাখি কলা বজাৰী চলাই আছে আৰু চৰকাৰৰ ছত্ৰছায়াত হৈ আছে, বিজেপিৰ ছত্ৰছায়াত হৈ আছে আৰু এইটো ধৰা পৰিল উমৰাংচুত। এই কাণ্ডটো ধৰা পৰিল তেখেতসকলে। দেৱলাল গাৰ্লছা তাতে CM তেখেতৰ মই ভাবোঁ ডাইৰেক্ট এইজন ব্যক্তি তাতে ইনভলভ আছে। এতিয়া আপুনি ইনকুৱাৰী কাক ক'ব? দেৱলাল গাৰ্লছা বিজেপিৰ মুখীয়া হয়, তাৰে ডিমা হাছাও তাতে CM হয়। যেতিয়া বিজেপি চৰকাৰ বা বিজেপি দল নিজে জড়িত থাকিব আপুনি চৰকাৰক কি দাবী জনাব যে ইনকুৱাৰী কৰিব লাগে? এইটো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা 100% এই সব জ্ঞাত আৰু এই সব সিন্ডিকেট তেখেতৰ ছত্ৰছায়াতে চলি আছে গোটেই অসমত, তেখেতৰ নলেজত আছে। গতিকে তেখেতৰ ওচৰত দাবী জনোৱা যে ইনকুৱাৰী কৰক, গ্ৰেপ্তাৰ কৰক, এইটোতো আপুনি ভিত্তিহীন হ'ব। গতিকে মই গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল হাইকোৰ্টক মই চমুটো কেছ লৈ ইয়াতে ইনকুৱাৰী কৰিব লাগে। অনাৰেবল হাইকোৰ্টৰ মানে চমুটো কেছ লওক যে ইলিগেল মাইনিং হৈ আছে, কোন কোন ইনভলভ হৈ আছে, ইয়াৰ বিৰুদ্ধে হাইকোৰ্টে CBIক সুপাৰিশ কৰক আৰু CBIৰ দ্বাৰা এটা তদন্ত হ'ব লাগে আৰু হাইকোৰ্টে চমুটো কেছ লৈ যিসকল ব্যক্তি ইলিগেল মাইনিঙত জড়িত আছে আৰু এই বহুকেইটা দুখীয়া দুৰ্ভগীয়া মানুহৰ হত্যা কৰিলে তেখেতসকলে। তাতে দেৱলাল গাৰ্লছা তাতে তেখেতৰ লোকেল বডিৰ চৰকাৰ চলি আছে, বিজেপিৰ তাতে ডিমা হাছাওত কাউন্সিলত চৰকাৰ চলি আছে। তেখেতসকলৰ ডাইৰেক্ট ইনভলভমেণ্টত এই গৰীব মানুহ দুখীয়া মানুহক মাতি নি এই মৃত্যু কোপত তেখেতসকলক ঠেলি দি মৃত্যুমুখত যি ঠেলি দিলে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা আৰু যিসকল জড়িত আছে সেইসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আৰু একেবাৰে কলা বজাৰী যাতে বন্ধ হয়। গভৰ্ণমেণ্ট ৰেভিনিউৰ পৰা বঞ্চিত হৈ আছে, টেক্সৰ পৰা বঞ্চিত হৈ আছে আৰু এই সিন্ডিকেটৰ লগত জড়িত থকাসকলে শ কোটি টকা লুটপাট কৰি আছে। ডেইলি শ ট্ৰাক পাৰ কৰি একোটা ট্ৰাকৰ বলবোৰ 70,000 1 লাখ কোটি টকা সিন্ডিকেটৰ পইচা লয় বুলি আপোনালোকৰ যোগেদি গোটেই অসমে কিন্তু জানি আছে। গতিকে দুৰ্ভাগ্য, বহুকেইটা জান তাতে গ'ল, বহুকেইজন মানুহ তাতে মৃত্যুমুখত পৰিল। যিসকলৰ কাৰণে সেই মানুহখিনি মৃত্যুমুখত পৰিল মই ভাবোঁ সেইসকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগে আৰু অনাৰেবল হাইকোৰ্টক মই অনুৰোধ কৰিছোঁ চমুটো কেছ লৈ ইয়াৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগে। একেটা সময়তে বিজেপিৰ বিধায়ক দিগন্ত কলিতায়ো এই সন্দৰ্ভত মুখ খুলিছে। বিৰোধীৰটো কামেই যিকোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জগৰীয়া কৰা। কালি যদি আমি অৰুণোদয় আঁচনি দিওঁ তেতিয়াও তেওঁলোকে জগৰীয়া কৰে। এতিয়া ক'ৰবাত দুৰ্ঘটনা হৈছে সেইটো লৈ কোল সিন্ডিকেটৰ কথা মুখ্যমন্ত্ৰীক টুৱাইছে। এই ধৰণৰ কথা আচলতে শোভা নাপায়। মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ এই ব্যৱস্থাটো দুৰ্ঘটনাটো হোৱাৰ লগে লগে বিভাগীয় মন্ত্ৰী গৈছে আৰু তেখেতে আইনগতভাৱে ব্যৱস্থা লৈছে। মই ভাবোঁ যে নিশ্চয় চৰকাৰখনে এইটোৰ ওপৰত সতৰ্কতা আছে আৰু নিৰীক্ষণত আছে।
চাওক এই বিষয়ে মই জ্ঞাত নহয়, কাৰণ মইতো চৰকাৰত নাই। যদি এনেকুৱা কিবা কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিম আৰু জানিব চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।